দৰাবিল গৌচৰণীয়া পথাৰ সুৰক্ষা সমিতিয়ে ৰাইজৰ শুনানিৰ পিছত প্ৰশাসনে লোৱা সিদ্ধান্ত বিচাৰি তৃতীয়বাৰলৈ পলাশবাৰী সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান। পলাশবাৰী সমজিলা আয়ুক্ত মহোদয়ৰ ওচৰত আমি তৃতীয়বাৰৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ দৰাবিল গৌচৰণীয়া পথাৰ সুৰক্ষা। আমাৰ উদ্দেশ্য হৈছে দুবাৰকৈ শুনানি গ্ৰহণৰ পিছতো এতিয়ালৈকে চৰকাৰৰ যিটো স্থিতি 2025 চনৰ 7 এপ্ৰিল তাৰিখে কামৰূপ জিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ পৰা এখন জাননী জাৰি কৰা হৈছিলে যে দৰাবিল গৌচৰণীয়া পথাৰত 150 বিঘা মাটিত এখন লজিষ্টিক পাৰ্ক নিৰ্মাণ কৰা হ'ব আৰু এই ক্ষেত্ৰত যদি কোনোবাৰ আপত্তি আছে তেওঁলোকে আমাৰ আপত্তি দৰ্শাবলৈ এই জাননীৰ যোগে জনাইছিলোঁ আৰু সেই আপত্তি আমি দৰ্শাইছিলোঁ সেই জাননীৰ ভিত্তিত আৰু সেই জাননী ভিত্তিত যে আপত্তি দৰ্শাইছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত শুনানি গ্ৰহণ কৰা হৈছিল কামৰূপ জিলা আয়ুক্ত মহোদয়ৰ অফিচত আৰু পৰৱৰ্তী সময়ত সেই আপত্তিৰ ভিত্তিতে তেওঁলোকে কি কৰিছিলে আকৌ পুনৰ জাননী জাৰি কৰিছিলে 1 ছেপ্টেম্বৰ তাৰিখে আৰু সেই 1 ছেপ্টেম্বৰ তাৰিখৰ জাননীৰ ভিত্তিতো আমি 7 শতাধিক আমি আপত্তি দৰ্শাই পত্ৰ প্ৰেৰণ আমি জমা দিছিলোঁ আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত আৰু তেতিয়া অক্টোবৰ মাহৰ 30-31 তাৰিখে এই সমজিলা আয়ুক্ত কাৰ্যালয়ত শুনানি গ্ৰহণ কৰিছিলে দ্বিতীয়বাৰৰ কাৰণে আমাৰ বিলপৰীয়া ৰাইজে দক্ষিণ কামৰূপৰ সচেতন ৰাইজে শুনানি দিয়াৰ পাছতো আজিলৈকে আমি চৰকাৰৰ স্থিতি প্ৰশাসনৰ স্থিতি আমি লজিষ্টিক পাৰ্ক সন্দৰ্ভত কি হ'ল কেঞ্চেলে হ'ল নে বস্তুটো বাতিল হ'ল নে পৰিবই সেইটো আমি পোৱা নাই। আমি সাধাৰণ ৰাইজে হাতীখোৱা ৰাইজে জাতিৰ ধন ভাঙি আমি আয়ুক্ত মহোদয়ৰ কাৰ্যালয় গৈছিলোঁ কামৰূপ জিলা আয়ুক্তৰ ইয়ালৈকে আহি আছোঁ। এতিয়া আপোনালোকে জানে এতিয়া খেতিৰ বতৰ আমাৰ খেতিয়ক ভাইসকলে আমাৰ পথাৰত ৰোৱনী এৰি আহিছে কিন্তু বাৰম্বাৰ আমি আহি আছোঁ। এতিয়া তৃতীয়বাৰৰ কাৰণে আমি জাননী আমি স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাক যদি বাৰম্বাৰ আমাৰ চৰকাৰৰ এটা দায়িত্ব থকা উচিত আমি এই আজিৰ এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই কথা আমি স্পষ্ট কৰি ক'ব খুজিছোঁ যে আপোনালোকে এই সাধাৰণ ৰাইজক কিয় হাৰাশাস্তি কৰে। আপোনালোকৰ আমি কোনো আন্দোলন কৰা নাই, আমি কোনো বিক্ষোভ কৰা নাই, আমি কাকো ৰাজনৈতিকভাৱে আমি কাকো আক্ৰমণ কৰা নাই। আমি গণতান্ত্ৰিকভাৱে আমি আহিছোঁ মানুহখিনি সাধাৰণ মানুহ এই গোটেই মানুহখিনিৰ পথাৰৰ কাম কৰি আহিছে কোনোবাই ব্যক্তিগত কোম্পানীত কাম কৰে সেই কাম এৰি আহিছে। তাৰপিছতো আমি বাৰম্বাৰ আহি থাকিবলৈ আমাৰ সময় নাই নে এনেকৈ আমাক বাৰম্বাৰ হাৰাশাস্তি কৰি এটা সময়ত আমি যেতিয়া ভাগৰিম তেতিয়া তাত চৰকাৰৰ অভিসন্ধি তেওঁলোকে পূৰণ কৰিব নেকি। ইয়াতে আমাৰ মৃৎশিল্পী ভাইসকল আছে কুমাৰ সম্প্ৰদায়ৰ লোকসকল আছে তাতে 10,000 মানুহে সেই দৰাবিলৰ পৰা মাটি আহৰণ কৰি সমগ্ৰ অসমত মৃৎশিল্পৰ যি বাচন বৰ্তন যি দেৱকাৰ্যত লাগে পূজা অৰ্চনাত লাগে সেই পাত্ৰবিলাক কি কৰে ইয়াৰ পৰাই যায় আজি কামাখ্যা মন্দিৰত যায় বিভিন্ন পূজা পাৰ্বণত লাগে দেৱালী আহি আছে আৰু এই তাৰ লগে লগে আমাৰ যদি সঁচাকৈয়ে দৰাবিলটো যদি নোহোৱা হৈ যাব লগা হয় বিভিন্ন নিৰ্মাণ কাৰ্যৰ জৰিয়তে তেতিয়াহ'লে কি হ'ব এই এটা পৰম্পৰাগত যিটো এটা শিল্প আছে মৃৎশিল্প ইয়াৰ জৰিয়তে 10,000 পৰিয়াল যে চলি আছে সেইটো নোহোৱা হৈ যাব তেওঁলোকৰ ভাতে মৰাৰ এটা অভিসন্ধি হ'ব। লগতে আমাৰ যি মাছমৰীয়া ভাইসকল আছে আৰু এজন মাছমৰীয়া পৰিয়াল আছে তাতে পশুপালক আছে তাতে কৃষিজীৱী লোক আছে এই সমস্ত মানুহৰ চৌপাশৰ মানুহৰ জীৱন জীৱিকা বিনষ্ট কৰি তাৰমানে আমাক নিৰ্মাণ কাৰ্য নালাগে বুলি আমি বাৰম্বাৰ আমি হাতযোৰ কৰি অনুৰোধ জনাইছোঁ চৰকাৰ প্ৰশাসনক। তাৰপিছতো আমি একো কিন্তু সদুত্তৰ পোৱা নাই। আজি আয়ুক্ত মহোদয়ে আমাক ক'ব নোৱাৰে তেওঁ আকৌ দিন ল'লে আমাক মাতিম বুলি ক'লে। আচলতে এজন বিষয়া এটা চৰকাৰী নিয়ম মতে বদলি হ'ব এইটো আমি সাধাৰণ কথা আমি জানো কিন্তু এজন বিষয়া যোৱাৰ পিছত সেইজন বিষয়াই য'ত এৰি যায় কামখিনি তেওঁ আৰু জানিব লাগে আমাক আজি ক'ব পাৰিব লাগিছিল আমি উত্তৰ পাব লাগিছিল কাৰণ আমি আজি এইখিনি মানুহ গোট খাই আহিছোঁ আমি এখন গাড়ী লৈ আহিছোঁ বাছ ভাড়া কৰি তাতে আমাৰ ধন খৰচ হ'ব তাতে আমাৰ সময় খৰচ হৈছে এই কথাটো এটা হাৰাশাস্তি কৰা এটা কথা হৈছে চৰকাৰ। ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাগৰাকী আমাৰ সমস্যাসমূহ ক'লে তাৰপিছত আমাৰ ক'ব লগা আৰু এটা কথা থাকি গৈছে যে চৰকাৰ প্ৰশাসনে বা গোটেই পৃথিৱীৰ মানুহে দেখিছে বৰ্তমান যিটো আমাৰ পৰিস্থিতি পৰিৱেশে প্ৰকৃতি আমাক কেনেদৰে হাৰাশাস্তি কৰিছে। গতিকে আমাৰ চৰকাৰ প্ৰশাসনে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী সকলোৱে সুযোগ সুবিধা পালেই বিভিন্ন সময়ত সহাৱস্থানৰ কথা কয় প্ৰকৃতি সংৰক্ষণৰ কথা কয় কিন্তু বিলপৰীয়া মানুহে এই অঞ্চলটো সংৰক্ষণ কৰি অতীজৰে পৰা ইয়াৰ উদাহৰণ দাঙি ধৰিছে। গতিকে বিলপৰীয়া মানুহ হিচাপে আমি দাবী জনাইছোঁ যে আমাৰ এই যি পৰম্পৰা প্ৰকৃতি আৰু মানুহৰ যি সহাৱস্থানৰ পৰম্পৰা ই জীয়াই থাকিব লাগিব আৰু যে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে ইমান দিনে আমাক যেনেকৈ পিছুৱাই আমাক হাৰাশাস্তি কৰিছে এই ক্ষেত্ৰত কিবা যদি ৰাইজৰ বিৰোধী প্ৰকৃতি বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা হয় তেতিয়াহ'লে কিন্তু ৰাইজ বহি নাথাকে। তাৰ কাৰণে চৰকাৰ প্ৰশাসন ইয়াৰ বাবে দায়ী হ'ব আৰু ইয়াৰ বাবে সাজু থাকিব লাগিব। আমাৰ পৰা হ'বলগীয়া এইখিনি
এতিয়ালৈকে ইতিমধ্যে আপুনি গমেই পায় যে আগৰ দুবাৰ যি নটিছ, তাৰপিছত আমি দুবাৰ স্মাৰক দিলোঁ, এতিয়ালৈকে কোনো উত্তৰ বা এতিয়ালৈকে পুনৰ নটিছ এতিয়ালৈকে পঠোৱা নাই। বিভিন্ন মাধ্যমত বিভিন্ন কথা কৈ আছে, গতিকে মুখেৰে কথা কোৱাক আমি কেতিয়াও গুৰুত্ব নিদিওঁ, কাগজেৰে কথা ক'ব লাগিব, চৰকাৰী বিভাগৰ পৰা কথা ক'ব লাগিব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।